ईमान इल्म और अखलाक के साथ हो। अल्लाह ताला इनकी इस इल्मी और दीनी खिदमत को कबूल फरमाए और इन्हें बेहतरीन अजर अता फरमाए। जज़ाकिल्लाहु खैरन कसीरा। सम्मानित भूताबৃন্দ, এতিয়ালৈকে আমি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বহু চিন্তাশীল আৰু উপদেশমূলক আলোচনা শ্ৰৱণ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। এই ধাৰাবাহিকত এতিয়া আমি আগবাঢ়িছোঁ এনে এটা বিষয়ত যিটো আমাৰ ব্যক্তিগত জীৱন, পৰিয়াল আৰু সমাজ গঢ়াৰ সৈতে অতি গভীৰভাৱে জড়িত। এই গুৰুত্বপূৰ্ণ বিষয়ত কুৰআন আৰু দীনী শিক্ষাৰ আলোকত আমাক সঠিক পথৰ দিশে পথ প্ৰদৰ্শন কৰিবলৈ আজিৰ এই মহতি সভাত উপস্থিত আছে মাদ্ৰাসাতুল বানাত এণ্ড বানাত ইছলামী একাডেমী, মৰিগাঁও, অসমৰ সন্মানিত শিক্ষিকা মোহাম্মদে হুমায়ৰা খানম সাহেবা। এতিয়া মই সশব্দভাৱে আমন্ত্ৰণ জনাইছোঁ আমাৰ সন্মানিত বক্তি মোহাম্মদে হুমায়ৰা খানম সাহেবালৈ। তেখেতৰ মূল্যৱান বক্তব্যৰ জৰিয়তে আমালোকক দীনী জ্ঞান আৰু উপদেশেৰে উপকৃত কৰিম। बिस्मिल्लाहिर रहमानिर रहीम। नहमदुहु व नुसल्ली अला रसूलिहिल करीम। अम्मा बाद। अऊज़ु बिल्लाहि मिनश शैतानिर रजीम। बिस्मिल्लाहिर रहमानिर रहीम। সকলো প্ৰশংসা সেই মহান আল্লাহৰ বাবে যিজনে মানৱ জাতিক অন্ধকাৰৰ পৰা পোহৰৰ দিশে আনিবলৈ কুৰআনুল কাৰীম নাজিল কৰিছে। যি কুৰআন হৈছে হিদায়াত, নূৰ আৰু জীৱনৰ সম্পূৰ্ণ পথ প্ৰদৰ্শক। দুৰুদ আৰু সালাম বৰ্ষিত হওক মানৱতাৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত। সম্মানিত সভাপতি, সত্য শিক্ষক শিক্ষিকা মণ্ডলী, মোৰ মৰমৰ ভগ্নীসকল আৰু সম্মানিত ভূতাবৃন্দ, আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। সত্য ভূতাবৃন্দ, আজিৰ সমাজত অশান্তি, নৈতিক অৱক্ষয়, পৰিয়ালৰ বাংগন আৰু নতুন প্ৰজন্মৰ পথভ্ৰষ্টতা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ এইটোৱেই, আমি কুৰআনৰ পৰা দূৰ হৈ গৈছোঁ। আজ বহু ঘৰত কুরআন আছে কিন্তু তিলাওয়াত নাই, কুরআন তাকত আছে কিন্তু কুরআনৰ জীৱনত নাই। কুরআনৰ পৰা আঁতৰি যোৱাৰ পৰিণাম যেতিয়া কুরআনৰ পৰা দূৰ হৈ যাওঁ, নামাজত অলসতা আহে, হালাল হাৰামৰ বোধ নোহোৱা হয়, পৰিয়ালত শান্তি নাথাকে, অন্তৰৰ এক গভীৰ শূন্যতা অনুভৱ হয়। আল্লাহ তাআলা কুরআনত কৈছে, যি মোৰ শৰণৰ পৰা মুখ ঘূৰাই লয় তাৰ জীৱন সংকীৰ্ণ হৈ যায়। এই আয়াত আজিৰ সমাজৰ সজা ছবি। সত্য ভূতাবৃন্দ, এই ফিতনাৰে ভৰা যুগত মহিলা মাদ্ৰাসা কেৱল শিক্ষানুষ্ঠান নহয়, ই ইমান ৰক্ষাৰ এক মুক্ত দুৰ্গ। মহিলা মাদ্ৰাসাত কুৰআন হাদিছৰ শুদ্ধ শিক্ষা দিয়া হয়, পৰ্দা আৰু সলিলতাৰ অনুশীলন হয়। এগৰাকী ছোৱালী গঢ় লৈ আদৰ্শ নাৰী হিচাপে দিনদাৰ নাৰী মানে দিনদাৰ পৰিয়াল আৰু দিনদাৰ পৰিয়াল মানেই সুস্থ সমাজ। মোৰ মৰমৰ ভগ্নীসকল, তোমালোকৰ প্ৰকৃত সৌন্দৰ্য প্ৰকাশত নহয়, ইমান আৰু চৰিত্ৰত কুৰআনৰ সৈতে সম্পৰ্ক মজবুত কৰা, পৰ্দা, সলিলতা আৰু ইলমক নিজৰ জীৱন অলংকাৰ বনোৱা। হে আল্লাহ, আমাৰ হৃদয়সমূহক কুৰআনৰ নূৰে আলোকিত কৰা, আমাৰ কন্যাসকলক দীনী শিক্ষাই সমৃদ্ধ কৰা, আমাৰ সমাজক হিদায়াত পথত দৃঢ় কৰি ৰাখা। আমিন ইয়া ৰাব্বাল আলামিন। সম্মানিত ভূতাবৃন্দ, কুরআনৰ নূৰেৰে আমাৰ হৃদয় আলোকিত কৰা এই অতি মূল্যৱান